আপুনি নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিছে হয় আপুনি যে এতিয়া নিজে এজন প্ৰাৰ্থী হৈ পেলাই নিজে আপুনি এতিয়া প্ৰস্তাৱ মাৰিছে কিয় মাৰিব লগা হৈছে আপুনি নিজে এইটো সময়ৰ অভাৱৰ কাৰণে কৰা গৈছে কিবা কাৰণত অলপ দেৰি হৈ গ'ল অসুস্থৰ কাৰণেও মই লগ বন্ধুৰ লগত সম্পূৰ্ণ যোগাযোগ বিচ্ছিন্ন হৈ গৈছে সেয়েহে মই নিজে অকলে মাৰিব লগা হয় আছে লগ কেইদিনৰ পিছত তেওঁলোকে আহিব তথাপিও মোৰ কৰ্তব্যটো মই পালন কৰিছোঁ সেইটো জয় বিজয়ৰ ঘোষণাটো মই ক'ব নোৱাৰোঁ এইটো 7 তাৰিখত যেনেকৈ জনসাধাৰণে আহি ভোট দিব মই সেইদিনা ৰাইজৰ লগত লাইনত থাকি মই ভোট দিম তাৰপিছত নতুন চৰকাৰ এটা আশা কৰিম এয়ে মোৰ মন্তব্য বিশেষকৈ মই সম্পূৰ্ণ ক'ব নোৱাৰোঁ ইতিমধ্যে মোৰ 13,000 ভোট আছে 13,000ৰ অধিক ভোট লাগে সেইকাৰণে মই নিজেই আত্মপ্ৰাণ দি চেষ্টা কৰি আছোঁ সেইটো সময়ৰ মূৰত চিন্তা কৰা যাব বৰ্তমান এইটো সফলতা অহা নাই সেয়েহে সম্পূৰ্ণ বিৱৰণ দিব নোৱাৰোঁ আপোনাৰ নাম মোৰ নাম শ্ৰীমান বিজয় কুমাৰ বড়ো 25 নং বাগানপাৰা নিৰ্দলীয় প্ৰাৰ্থী